23-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 7 লাখ। 7 লাখ টকা। নেক্সট আৰু এখন আছে যোদ্ধা। এইখনৰ দাম ৰখা হৈছে 4 লাখ টকা। 4 লাখ টকা। নেক্সট আছে আৰু এখন যোদ্ধা। এইখনৰ দাম ৰখা হৈছে 5 লাখ। 22-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 5,80,000 টকা। পিছ আছে এখন মহিন্দ্ৰাৰ সুপ্ৰো। হয়। এইখন 20-ৰ মডেল হয়। হয়। এইখনৰ দাম ৰখা হৈছে 3 লাখ টকা। 3 সুপাৰ কেৰি এখন দুখন আছে সুপাৰ কেৰি চিলভাৰ কালাৰত। আপোনালোকে যদি ভাবি আছে ইলেক্ট্ৰিকত লাগে, ইলেক্ট্ৰিকত পাই যাব। আপোনাৰ এচি গ'ল লাগে, আপোনাৰ স্কুৱেৰ লাইটত লাগে, গোল লাইটত লাগে, যেনেকুৱা ধৰণৰ গাড়ী লাগে। আপুনি যদি ভাবি আছে পেচেঞ্জাৰত গাড়ী লাগে, পেচেঞ্জাৰতো ল'ব পাৰে। আৰু যদি ভাবি আছে জীপ লাগে, জীপ চাব পাৰে। আপোনাৰ DIX, যোদ্ধা, বলেৰো, যেনেকুৱা ধৰণৰ গাড়ী লাগে সকলো ধৰণৰ ষ্টক আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক গোটেইবিলাক ডিটেইলছ জনাবে যে দাদা মা মটৰ বুলি ক'লে অকল বৰাগাঁও বুজি পায়, যোনে মানে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত কমাৰ্চিয়েল গাড়ী বিচাৰে। গতিকে আপুনি যদি বেয়া নাপায় আপোনালোকৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। এইটো নালাবাৰত আছে। জালুকবাৰীৰ পৰা আহে বেহৰবাৰী ব্ৰিজখন পোৱাৰ আগতে নামি দিলে হ'ল। আৰু যদি খানাপাৰাৰ পৰা আহে ব্ৰিজখন পাৰ হৈ নামি দিলে হ'ল। নামি দিয়ে মোক স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিলে হ'ল। এচি এইখনৰ দাম ৰখা স্কুৱেৰ লাইটৰ, বহুতে স্কুৱেৰ লাইটৰ বিচাৰি আহে। এইখনৰ দাম ৰখা হৈছে 4 লাখ টকা। 4 লাখ টকা স্কুৱেৰ লাইটত গাড়ী আছে। গাড়ী খুব ধুনীয়া হৈ আছে নে কি কয়? নেক্সট আৰু এখন আছে এচি গ'ল্ড। এইখনৰ দাম ৰখা হৈছে কিবা 3,80,000 টকা। 3,80,000 টকা। নেক্সট আছে এচি গ'ল্ড। এইখন 20-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 3,10,000 টকা। 3,10,000 টকা। আচ্ছা মই আপোনাক কথা এটা সুধো, প্ৰাইচটো মানে যিটো আপুনি ভিডিঅ'ত কৈছে এইটো থাকিব নে আহিলে চেঞ্জ হৈ যাব? অলপ ইফাল হৈ যাব। বাঢ়ি যাব নেকি? বাঢ়ি নাযায়, কমি যাব। আচ্ছা নেক্সট আছে আৰু এখন এচি গ'ল্ড। 22-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 3,10,000 টকা। 3,10,000 টকা। মই গাড়ীখনৰ বডিটো এবাৰ দেখাই দিছো। বডিটো খুব ধুনীয়া হৈ আছে। আৰু দাদাহঁতে কৈছে যে যদি সৰু সুৰা কিবা কাম থাকে সেইখিনি তেওঁলোকে নিজে কৰি দিব। হয়। নেক্সট আছে আৰু এখন এচি গ'ল্ড। এইখনৰ দাম ৰখা হৈছে এনেকৈ হ'ব 3 লাখ টকা। এইখনৰ দাম ৰখা 3 লাখ টকা। নেক্সট চাম আমি এখন আছে বলেৰো। কেতিয়াৰ বলেৰো দাদা এখন? বলেৰো হয়। এইখনৰ দাম ৰখা হৈছে 5,40,000 টকা। 5,40,000 টকা। ডাউন পেমেণ্টটো আৰু মিনিমাম 1 লাখ 1.5 লাখ টকা দিলে। নেক্সট আছে এখন ব্লু কালাৰৰ। এইখনৰ মেগা হয়। এইখনৰ দাম ৰখা হৈছে 2,30,000 টকা। 2,30,000 টকা। নেক্সট এখন আছে আপোনাৰ এচি গ'ল্ড। এইখনৰ দাম ৰখা হৈছে 3,40,000 টকা। 3,40,000 টকা। নেক্সট এখন আছে এচি গ'ল্ড। এখন অলপ কাম আছে, আমি বডিটো বনাই আছে। এইখনৰ দাম ৰখা হৈছে 4,10,000 টকা। 4,10,000 টকা। বডি চাও একদম খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু দাদাহঁতে কৈছে যে সৰু সুৰা কাম থাকিলে তেওঁলোকে নিজে কৰে, তেওঁলোকৰ মেকানিক ঘৰতে আছে নে কি কয়? কালাৰ চালাৰ কৰি গোটেই টিপ টপ কণ্ডিশ্যন একদম ৰানিং কণ্ডিশ্যন কৰাই দিব। আচ্ছা মই কথা এটা সুধো, আপোনালোকৰ ইয়াতে গাড়ী ল'লে পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব? পেপাৰ পাতি যিমান পেপাৰ পাতি ফেল থাকে পেপাৰ আপডেট কৰি লগতে RC ট্ৰান্সফাৰ অৰ্থাৎ নামটো ট্ৰান্সফাৰ কৰি দিম আমাৰ ফালৰ পৰা। ডাউন পেমেণ্টৰ লগতে আহি যাব। নেক্সট আৰু এখন আছে এচি গ'ল্ড। এইখনৰ দাম ৰখা হৈছে 3,80,000 টকা। 3,80,000 টকা। নেক্সট আৰু এখন আছে। এইখন জিতো বহুতে মহেন্দ্ৰ জিতো বিচাৰি আহে। এইখনৰ দাম ৰখা হৈছে 3,40,000 টকা। 3,40,000 টকা। আপুনি যদি বিচাৰি আছে জিতো এখন, তেতিয়াহ'লে এখন চাব পাৰে। হোৱাইট কালাৰৰ গাড়ী আছে, অলপ সৰু সুৰা ৰিপেয়াৰিঙৰ কাম আছে, সেইখিনি দাদা নিজে কৰি আছে। সুপাৰ কেৰি বহুতে সুপাৰ কেৰি বিচাৰি আহে। 22-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 3,60,000 টকা। 3,60,000 টকা। টায়াৰৰ কণ্ডিশ্যনো আপোনালোকে পাই যাব। বডি চাওক, বডি খুব ধুনীয়া হৈছে। ফাইনেন্স হ'ব নাই? হৈ যাব। ফাইনেন্স হৈ যাব। মিনিমাম 50,000-60,000 টকা দিলে ওলাই যাব। নেক্সট আৰু এখন আছে সুপাৰ কেৰি। এইখনো হয় 22-ৰ মডেল হয়। এইখনৰ দাম ৰখা হৈছে 3,60,000 টকা। 3,60,000 টকা। চিলভাৰ কালাৰৰ গাড়ী আছে। টায়াৰৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে? টায়াৰ চাওক, টায়াৰৰ ৰুম এতিয়ালৈ সৰাই নাই নে কি কয়? ভিতৰৰ কণ্ডিশ্যনটো মই এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈ আছে। আৰু সৰু সুৰা যদি কাৰোবাৰ দোকান থাকে তেওঁলোকৰ কাৰণে এখন বেষ্ট গাড়ী, মাৰুতিৰ গাড়ী ক'বই নালাগে। নেক্সট আছে এচি ইলেক্ট্ৰিকত। এইখনৰ দাম ৰখা হৈছে 5 লাখ টকা। 5 লাখ টকা। নেক্সট আছে এখন এচি গ'ল্ড। এইখনৰ দাম ৰখা হৈছে 3,20,000 টকা। 3,20,000 টকা। নেক্সট এখন আছে আপোনাৰ এচি মিউজিক এক্সপ্ৰেছ। 4 লাখ টকা। 4 লাখ টকা। এখন ফাইনেন্স হ'ব নাই? এখন ফাইনেন্স গুৱাহাটীৰ এলেকাত হ'লে হৈ যাব, কিন্তু বাহিৰত নহ'ব। আচ্ছা লোকেল হ'লে মানে গুৱাহাটীৰ পৰা কোনোবাই চাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। যদি আপোনালোকে ফাইনেন্সত ল'ব পাৰে বিচাৰে
তেতিয়াহ'লে এখন গাড়ী চাব পাৰে, গাড়ীখন অলপ লেতেৰা হৈ আছে, দাদাহঁতে চাফ চিকুণ কৰি চবখিনি ক্লিয়াৰ কৰি দি দিব।